আপোনালোকক সেৱা জনাইছো আৰু মোৰ ইউটিউব চেনেলটিলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই টেঙেচি টেঙা বা চাঙেৰি টেঙাৰ লগত মাছৰ জোল বনাব ওলাইছো। এয়া দেখিছেনে, টেঙেচি টেঙা বা চাঙেৰি টেঙা। এতিয়া গৰমৰ দিন, গতিকে এতিয়া চাঙি টেঙা ওলাইছে আৰু এই চাঙি টেঙা হৈছে মহৌষধ। ই ডায়েবেটিছ, গহনি আৰু পাচাপৰ জ্বলা পোৰা এইবিলাকৰ অতি মহৌষধ। এয়া দেখিছেনে কি সুন্দৰকৈ গুৰিছে চাঙি টেঙাখিনি। এতিয়া মই এই চাঙি টেঙা অলপমান এয়া সুন্দৰকৈ উঘলি লওঁ। টেঙেচি টেঙাখিনি মই সুন্দৰকৈ ধুই পখালি ল'লোঁ। এতিয়া এটা এয়া ডাঙৰকৈ কুকাৰ পাতিলোঁ, অকণমান ইপেনাই দিছোঁ। কুকাৰ পাতিলোঁ, পাতি ইয়াতে এয়া টেঙেচি টেঙাখিনি বা চাঙি টেঙাখিনি ইয়াতে বহাই দিলোঁ। আলু দুটাও ফালি পেলাই বাকলি সহায় পেলাই দিছোঁ, বাকলিটো পিছত গুচাব পৰা যাব। দি পেলাই কি কৰিলোঁ, ইয়াতে অলপমান পানী দিলোঁ। পানী দি পেলাই মই এয়া দুটা চিটি মাৰিলোঁ। এতিয়া এয়া দুটা চিটি মাৰিলোঁ। এতিয়া ইতিমধ্যে দুটা চিটি মৰা হৈ গৈছে। ইতিমধ্যে এইখিনি ঠাণ্ডা হৈছে। এইখিনি মই এতিয়া ইয়াতে ঢালি লওঁ। এয়া চাওক কি সুন্দৰকৈ হৈছে। এতিয়া এইটো মই চেপি ল'ম আৰু আলু কিপিচ সুন্দৰকৈ বাকলি গুচাই ল'ম। এইটো এতিয়া এনেকৈ মোহাৰি এইটো সুন্দৰকৈ মোহাৰিম। এইটো ইয়াতে অকণমান মই পানী এড কৰিম, অকণমান পানী দি দিম। দি পেলাই এইটো সুন্দৰকৈ মোহাৰি ল'ম। খুব সুন্দৰকৈ মোহাৰিব লাগিব যাতে ইয়াৰ ৰসটো ওলাই যায়। অতি উপকাৰী খাদ্য এইটো। এইটো সৰু ল'ৰা ছোৱালীক মাজে মাজে এইটো এনেও ইয়াৰ কেঁচাই ৰসটো বটি খুৱাই থাকিব লাগে গৰমৰ দিনত। তেতিয়া কোনো বেমাৰে সহজে নাপায়। ইয়াৰ চাঙি টেঙাৰ উপকাৰিতাৰ কথা কৈ শেষ কৰিব নোৱাৰি, ইমান ইয়াৰ উপকাৰ আছে। এয়া দেখিছে নহয়, এইখিনি ইতিমধ্যে মোহৰা হৈ গৈছে। এতিয়া মই কি কৰিম, এয়া চাওক, এইখন চেকনি নল'ব দেই। এইখন চেকনি ল'লে ইয়াৰ আচল বস্তুখিনি ৰৈয়ে যাব। ইয়াতে এই পাতল এনেকুৱা ধৰণৰ হেৰিখন লৈ পেলাই ইয়াতে মই এতিয়া চেকিম। বেছি দাম ল'লে হয় কি ইয়াৰ আচল ৰস হেৰিখিনি ৰৈয়ে যাব। এইখিনি ইয়াতে দিলোঁ। দি পেলাই এনেকৈ নাই, এইটো সুন্দৰকৈ মই চেপি ল'লোঁ। এতিয়া আৰু টেঙেচি সিজোৱাৰ পানীখিনি আকৌ পেলাই নিদিব দেই, সেইখিনিও মই ইয়াতে এড কৰি দিলোঁ। এইখিনি পানী পেলাই নিদিব। আজি ৰান্ধিবৰ কাৰণে মই ৰৌ মাছ অকণমান লৈ লৈছোঁ। এতিয়া কেৰাহীটো গেছটো জ্বলাই পাতি দিলোঁ। কেৰাহীটো গৰম হোৱাত ইয়াতে অকণমান মই সৰিয়হৰ তেল দি দিলোঁ মাছখিনি ভাজিবৰ কাৰণে। তেলখিনি গৰম হোৱাত মই মাছখিনি ইয়াতে ভাজিবৰ কাৰণে পেলাই দিলোঁ। মাছখিনি ভজা হৈ গৈছে। এইখিনি মই এতিয়া কাটি ৰাখিম। মই আজি ৰৌ মাছ অকণমান লৈছোঁ, আপোনালোকে যিকোনো মাছেই ল'ব পাৰে। এটা পাঁচফোৰণ দিলোঁ, মিঠি গুটি কেইটামান বেছিকৈ থকাৰ লৈছোঁ। ইয়াতে মই আলু 2 পিচ পেলাই দিছোঁ ভাজিবৰ কাৰণে। আৰু এয়া 2 পিচ মই ৰাখি থৈছোঁ, ইয়াত কাম আছে। আপোনালোকে ভিডিঅ'টো পহিলাৰ পৰা শেষলৈকে চাব দেই, তেতিয়াহে ধৰিব পাৰিব। ষ্টেপ বাই ষ্টেপ দিয়া যায় যে। আলুখিনিতে এই চেপি লোৱা জোলখিনিও ঢালি দিছোঁ। এয়া ৰাখি থোৱা আলু 2 পিচ মোহাৰি পেলাই ইয়াতে পেলাই দিম অকণমান ডাঠ হ'বৰ কাৰণে। ইয়াত জোখমতে ইয়াত নিমখ দিলোঁ, ইয়াত জোখমতে হালধি দিলোঁ। দি পেলাই অখন্তক এইখিনি উতলিবলৈ দিম এতিয়া এক লৰা মাৰি। আৰু আলু 2 পিচটো ভাঙিয়ে পেলাই দিছোঁ, 2 পিচ গোটাই দিছোঁ। এতিয়া এইখিনি উতলক। জোলটো উতলা আৰম্ভ হৈছে। এতিয়া ইয়াতে মই মাছ কেইপিচ লাহে লাহেকৈ দি দিলোঁ। মই ইয়াত ঢাকনা মাৰি দিম, ঢাকনা এখনেৰে। এয়া ঘৰৰে জলকীয়া দুটামান ছিঙি নিওঁ জোলত দিবৰ বাবে। এয়া চাওক ধুনীয়াকৈ লাগি আছে, পকিছে। এয়া দেখিছে নহয়, ঘৰৰে ধনিয়া অকণমান ফুলা আৰম্ভ হৈছেই। এয়া পাত কেইটামানে ছিঙি লৈছোঁ। এয়া ইতিমধ্যে চাওক ইয়াত কি সুন্দৰকৈ এয়া জোলটো প্ৰস্তুত হৈ গৈছে। টেঙেচি টেঙাৰ লগত মাছৰ আঞ্জা। ইয়াতে মই এয়া
পকা জলকীয়াকেইটা পেলাই দিলোঁ, ফালি পেলাই। আৰু আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব মাৰি এইটো যে টেষ্টি কিটচেন। আৰু তাতে এয়া ধনিয়া কেইডাল পেলাই দিলোঁ। এয়া চাওক কি সুন্দৰ এটা ৰেচিপি, কি সুন্দৰকৈ হৈ গৈছে। এয়া ৰৌ মাছৰে সৈতে, চাঙি টেঙাৰ সৈতে ৰৌ মাছৰ জোল বা টেঙেচি টেঙাৰ সৈতে একে সুন্দৰকৈ হৈ গৈছে। গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকেও সুন্দৰকৈ বনাই খাব। আৰু এটি নতুন ৰেচিপি মই লৈ আহি আছোঁ। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ জনাইছোঁ আপোনালোকক।